ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক মহচিন ছাৰ পুনৰ আজি জেৰন ক্লাছেছত তোমালোকক স্বাগতম জনাইছো আৰু আজি মই তোমালোকক যেটো চেপ্টাৰ পলিনোমিয়েল পঢ়াই আছিলো পলিনোমিয়েলৰ খুব এটা ইম্পৰ্টেন্ট এক্সাৰসাইজ 2.3 স্টাৰ্ট কৰিব খুজিছো 2.3 যেটো মই তোমালোকৰ যেটো মানে এক্সাৰসাইজ আজি মই তোমালোকৰ 2.3 এক্সাৰসাইজটো স্টাৰ্ট কৰিব খুজিছো 2.3 এক্সাৰসাইজটো খুবেই ইম্পৰ্টেন্ট ইয়াৰ পৰা 4 মাৰ্কছৰ সাম এটা আহে আৰু এমসিকিউ কোৱেশ্চন বিলাকো আহে ইয়াত কি কৈছে প্ৰথম কোৱেশ্চনটো কি কৈছে যে আমাৰ হৰণ কৰিব লাগে যে কি কৈছে যে দুটা পাৰ্ট দি আছে p of x আৰু g of x ইয়াৰ পৰা কি কৰিব লাগিব a2 দি ইয়াক ডিভাইড কৰিব লাগিব ডিভাইড কৰি ইয়াৰ কি কৰিব লাগে ভাগফলটো আৰু কি কৰিব লাগে ভাগশেষটো উলিয়াব লাগে কোৱেশ্চনটো আৰু ৰিমাইন্ডাৰটো উলিয়াব লাগে এতিয়া ডিভাইড কৰোতে আমি কিছুমান বস্তু চাব লাগিব কেনেকৈ ডিভাইড কৰে মই তোমালোকক এটা এটা পাৰ্টকে ধুনিয়াকে বুজাই দিম তোমালোকে ডিভাইডটো ভালকে বুজি লোৱা এতিয়া মই ডিভাইড কৰিবলৈ আগবাঢ়িছো ইয়াত কি আছে প্ৰথমে আমি এই চাব লাগিব টাৰ্ম কেটা কি আছে যে ইয়াত প্ৰথমটো দিছে যে x³ - 3x² + 5x - 3 ইয়াক ডিভাইড কিৰে কৰিব লাগে x² - 2 দি কি কৰিব লাগে ডিভাইড কৰিব লাগে আমি কি কৰো যেনেকে আমি জেনাৰেলি আমি ডিভাইড বিলাক আগত শিকি আহিছো তেনেকৈ কৰিম যে x² - 2 আৰু ইয়াত কি লিখিম আমি যে x³ - 3x² + 5x - 3 ইয়াক কি কৰিব লাগিব ডিভাইড কৰিব লাগিব ডিভাইড কৰোতে তোমালোকে দুটা বস্তুলে ভালকে লক্ষ্য কৰিব লাগিব যে কাক ডিভাইড কৰিব খুজিছা তাৰ প্ৰথমটো ফাৰ্স্ট টাৰ্মটো কি আছে যেটো দি ডিভাইড কৰিছা তাৰ ফাৰ্স্ট টাৰ্মটো কি আছে এই দুটা বস্তু ভালকে চাব লাগিব মানে যাক ডিভাইড কৰিছো কাক ডিভাইড কৰিছো এইটুক ডিভাইড কৰিছো ইয়াৰ ফাৰ্স্ট টাৰ্মটো কি আৰু কি দি ডিভাইড কৰিছো তাৰ ফাৰ্স্ট টাৰ্মটো কি এটো চাব লাগিব গতে কাক ডিভাইড কৰিছো আমি x³ - 3x² + 5x - 3 ডিভাইড কৰিছো কি দি ডিভাইড কৰিছো x² - 2 দি ডিভাইড কৰিছো গতে ইয়াৰ ফাৰ্স্ট টাৰ্মটো কি আছে x² এই বস্তুটো প্ৰথমে আমি ভালকে চাব লাগিব এতিয়া মই ডিভাইডটো কৰিছো x² - 2 x³ - 3x² + 5x - 3 ডিভাইড কৰিম ইয়াৰ ফাৰ্স্ট টাৰ্মটো x³ ইয়াৰ ফাৰ্স্ট টাৰ্মটো কিমান x² এতিয়া আমি তোমালোকে কিছুমানে কিমান টাইম যাব কিমান বাৰ যাব হেতু উলিয়াবলৈ দিগদাৰ হয় এনেকে প্ৰথম চোৱা যেটুক ডিভাইড কৰিছো তাৰ ফাৰ্স্ট টাৰ্ম যাক মানে যেটু দি ডিভাইড কৰিছো তাৰ ফাৰ্স্ট টাৰ্মটো এনেকে পাতি ললো ইয়া তলত কেটা x আছে দুটা ওপৰত কেটা x আছে তিনটা গতিকে এনেকে যদি কাটি দিও কেটা x থাকিলে এটা x থাকি গল গতিকে x বাৰ গল x² x কিমান গল x টাইম গল x বাৰ গল গতিকে মই ইয়াত কিমান পাতিম x পাতু এতিয়া এই x টোৱে কি কৰিব লাগিব এই দুইটাকে ডিভাইড মাল্টিপ্লাই কৰিব লাগিব এই দুইটাক x এ যদি x² ক মাল্টিপ্লাই কৰো কি হ'ব x³ x এ যদি কি কৰো 2x ক মাল্টিপ্লাই কৰো আৰু চাব লাগিব সাইনটো কি আছে ইয়াত আছে ইয়াৰ আগত আছে মাইনাস ইয়াৰ আগত আছে প্লাস গতিকে প্লাসে মাইনাসে মাল্টিপ্লাই কৰিলে কি মাইনাস হয় আৰু এইটো মাল্টিপ্লাই কৰিলে কিমান হ'ব 2x কিমান হ'ব -2x হ'ব এটা -2x টো মই ইয়াত পাতুতে চাব লাগিব ইয়াৰে সেম মানে সেম যেটো এই টকা কি কয় এটো আমাৰ ভেৰিয়েবল থকা কোনটো আছে কোনটো মিল আছে ওপৰটো লগত কোনটো মিল আছে হেৰুত চাব লাগিব ইয়াত -2x আছে ইয়াত দেখিছো মই 5x আছে গতিকে মই এটো নি পেলাই কোড পাতিম এই 5x ৰ তলতহে পাতিম কাৰণ ইয়াৰ পাৱাৰটো কি আছে এই পাৱাৰটো মিল আছে এই মিল থকা পাৱাৰৰ লগত কি বনাব লাগিব পাতিব লাগিব ইয়াৰো পাৱাৰ 1 ইয়াৰো পাৱাৰটো কিমান 1 গতিকে ইয়াত পাতিব লাগিব এতিয়া তলৰ সাইন বিলাক কি হৈ যায় উল্টা হৈ যায় তলৰ সাইন বিলাক কি হয় উল্টা হৈ যায় উল্টা হলে এতিয়া মই কি কৰিম সো ওপৰৰ কিন্তু কোনো সাইজ চেঞ্জ নহয় তলৰ সাইনটোহে চেঞ্জ হ'ব এইটো সোৱা এইটো আছে প্লাস এইটো আছে মাইনাস গতিকে এটো মিলি আছে এটো গল এতিয়া ইয়াত কি থাকিলে ওপৰৰ পৰা মই কি নমাম -3x² এইটো প্লাস হৈ আছে এইটো প্লাস হৈ আছে এইটো দুইটা প্লাস গতিকে প্লাসে 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 হ'ব সাইনটো প্লাস দিলু ইয়াত কিমান আছে 5 আৰু এইটো কি আছে 2 5 আৰু 2 প্লাস কৰিলে কিমান হ'ল 7 আকৌ লগত কি নামিব x টো নামিব ওপৰৰ পৰা কিলো নমালো 3 নমালো এতিয়া প্ৰথম কামটো হৈ গল এটা সেকেন্ড কামটো কি হ'ব এতিয়া কি দি ডিভাইড কৰিছো x² দি ডিভাইড কৰিছো কাক ডিভাইড কৰিব লাগিব ইয়াৰ ফাৰ্স্ট টাৰ্মটো কি আছে 3x² ইয়াক আমি চাব লাগিব কিমান টাইম যায় গতিকে মই কি লিখিম -3x² কি দি ডিভাইড কৰিম x² দি ডিভাইড কৰিম এটো x² দি প্ৰথম টাৰ্মটো চাব লাগিব গতিকে x² ৰ কাটি দিলু কি থাকিলে -3 থাকিলে গতিকে কিমান টাইম যাব -3 টাইম থাকিব না -3 এ এই দুইটাকে মাল্টিপ্লাই এটো ইয়াৰ আগত প্লাস সাইন আছে ইয়াৰ আগত মাইনাস সাইন আছে প্লাসে মাইনাসে মাইনাস প্ৰথম সাইনটো কি দিলু মাইনাস দিলু এতিয়া 3 আৰু x² এ মাল্টিপ্লাই কৰিলে কিমান হ'ল 3x² আৰু ইয়াত কি আছে এইটো মাইনাস সাইন আছে
এইটো মাইনাছ চাইন আছে, মাইনাছ মাইনাছে কি হৈ গ'ল প্লাছ হৈ গ'ল, আৰু 3 আৰু 2 মাল্টিপ্লাই কৰিলে কিমান হ'ব 6 হ'ব। পাতিলোঁ। এতিয়া তলৰ চাইনবিলাক কি হৈ গ'ল উল্টা হৈ গ'ল, এইটো মাইনাছ আছে প্লাছ হ'ব, এইটো চাইন আছে এইটো কি হ'ব প্লাছ আছে, এইটো কি হ'ব মাইনাছ হ'ব। এতিয়া এইটো প্লাছে মাইনাছে মিলি আছে, এইটো গ'ল কাটি যাব, এইটো নাথাকে, এইটো গ'ল। এতিয়া ওপৰৰ পৰা কি নামিলে 7x নামিলে, আৰু ইয়াত কিমান এইটো চাইনো মাইনাছ, এইটো চাইনো মাইনাছ, গতিকে মাইনাছে মাইনাছে চাইনটো মাইনাছ হয় কিন্তু নাম্বাৰ দুটা কি হয় প্লাছ হয়, গতিকে 3 আৰু 6 কিমান হৈ যাব 9। গতিকে ইয়াত আমি কি পালোঁ কিউ অফ এক্সটো কিমান পালোঁ, তাৰমানে ভাগফলটো কিমান পালোঁ, ভাগফলটো পালোঁ x - 3 আৰু ভাগশেষটো কিমান পালোঁ, ভাগশেষ মানে আমাৰ ৰিমাইণ্ডাৰটো কিমান পালোঁ 7x - 9 পালোঁ। গতিকে এনেকৈ কি কৰিব পাৰি আমি ডিভাইড কৰিব পাৰি।